নমস্কাৰ এডুকাল চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম আজি আমি অবজেক্ট ওৰিয়েণ্টেড প্ৰগ্ৰেমিং C++ প্ৰগ্ৰেমিং লেংগুৱেজৰ এটা ইম্পৰ্টেণ্ট কনচেপ্ট ইনহেৰিটেন্স এই কনচেপ্টটোৰ বিষয়ে কিছু ভালকৈ আলোচনা কৰিম এতিয়া ভিডিঅ'টোত প্ৰথমতে আমি জানিব লাগিব যে ইনহেৰিটেন্স বুলি ক'লে কাক কয় ইয়াৰ আগৰ যিটো আমি কনসেপ্ট অফ অবজেক্ট ওৰিয়েণ্টেড প্ৰগ্ৰেমিঙৰ ওপৰত যিটো আমি ভিডিঅ' বনাইছিলো তাত আমি ইনহেৰিটেন্সৰ কথা আলোচনা কৰিছিলো এতিয়া ইনহেৰিটেন্স বুলি ক'লে one of the most important concepts in object-oriented programming is that of inheritance. Inheritance allows us to define a class in terms of another class, which makes it easier to create and maintain an application. This also provides an opportunity to reuse the code, functionality, and fast implementation time. অৰ্থাৎ ইনহেৰিটেন্স হ'ল এটা এনেকুৱা উপায় এটা এনেকুৱা ফিচাৰ যাৰ জৰিয়তে আমি এটা ক্লাছত থকা বস্তু প্ৰপাৰ্টিজ হওক বা মেথডছ হওক বা ডাটা হওক সেইটো আমি ইনহেৰিট কৰি পেলাই বেলেগ এটা ক্লাছত ইউজ কৰিব পাৰোঁ আমি নতুনকৈ আকৌ সেই নতুন ক্লাছটোত এই আগৰ ক্লাছটোত থকা বস্তুখিনি নতুনকৈ ডিফাইন কৰিব নালাগে আমি জাষ্ট ইনহেৰিট কৰি পেলাই সেই প্ৰপাৰ্টিজখিনি ইউজ কৰিব পাৰোঁ আৰু এই যিটো প্ৰচেছ আছে ইনহেৰিটেন্সৰ এই প্ৰচেছটোৰ দুটা বেনিফিট আছে প্ৰথম বেনিফিটটো হ'ল যে আমি যিমানখিনি কোডিং লিখিব লাগে তাৰ পৰিমাণটো কমি যায় কিয়নো আমি নতুনকৈ যেতিয়া ক্লাছটো এটা ডিফাইন কৰিম লিখিম ক্লাছটো যেতিয়া আমি ক্ৰিয়েট কৰিম তেতিয়া তাত আমি আগৰ যিটো ক্লাছ যিটো বেছ ক্লাছ আছে তাৰ যিখিনি প্ৰপাৰ্টি সেইখিনি নতুনকৈ লিখিব নালাগে ইনহেৰিট কৰিলে এইখিনি নিজে নিজে আহি যায় আৰু ছেকেণ্ড কথা যেতিয়া সেই কোডটো সেই এপ্লিকেশ্যনটো যেতিয়া কিবা এটা ডিভাইচত ৰান হ'ব তেতিয়া সেই ডিভাইচটোৱে কমপ্লিটলি যিটো ইমপ্লিমেণ্টেশ্যন টাইম ল'ব কম্পাইলিং প্লাছ ৰানিং সেই টাইমটো কমি যাব কিয়নো এমাউণ্ট অফ কোডছ তাত কম থাকিব গতিকে এই দুটা হ'ল ইনহেৰিটেন্সৰ দুটা এডভান্টেজ এতিয়া ইনহেৰিটেন্স বুলি ক'লে তাত দুটা কথা থাকে এটা হ'ল সাব ক্লাছ এটা হ'ল ছুপাৰ ক্লাছ এই দুটাৰ বিষয়ে আমি আগতে পাই আহিছো সাব ক্লাছ কি হয় আৰু ছুপাৰ ক্লাছ কি হয় আৰু ইহঁতক ডিৰাইভড ক্লাছ আৰু বেছ ক্লাছ বুলিও জনা যায় এতিয়া নেক্সট আমি ইনহেৰিটেন্স বুলি ক'লে তাত কিছুমান কথা আহে এতিয়া প্ৰথম কথাটো হ'ল এক্সেছ কণ্ট্ৰল এণ্ড ইনহেৰিটেন্স এক্সেছ কণ্ট্ৰল বুলি এটা বস্তু আছে ইনহেৰিটেন্স এই কনচেপ্টটোত A derived class can access all the non-private members of its base class. Thus, base class members that should not be accessible to the member functions of derived classes should be declared private in the base class. অৰ্থাৎ আমি যেতিয়া এটা ক্লাছৰ পৰা বেলেগ এটা ক্লাছক ইনহেৰিট কৰি পেলাই আমি এটা নতুন ক্লাছ ক্ৰিয়েট কৰোঁ তেতিয়া যিটো বেছ ক্লাছ থাকে বা যিটো ছুপাৰ ক্লাছ থাকে তাত যিখিনি নন প্ৰাইভেট মেম্বাৰ থাকে সেইখিনি যিটো সাব ক্লাছ থাকে সেই সাব ক্লাছটোলৈ ইনহেৰিট হৈ গুচি যায় আৰু সেই সাব ক্লাছটোত সেই যিখিনি নন প্ৰাইভেট যিখিনি মেম্বাৰ্ছ থাকে সেইখিনি ডাইৰেক্টলি এক্সেছ কৰিব পাৰি কিন্তু বেছ ক্লাছত যিবিলাক প্ৰাইভেট মেম্বাৰ থাকে সেই প্ৰাইভেট মেম্বাৰবিলাক আমাৰ যিটো ইনহেৰিটেড ক্লাছ হ'ব সেই ক্লাছটোত ডাইৰেক্টলি এক্সেছ কৰিব নোৱাৰি এতিয়া আমি যিটো এক্সেছ কণ্ট্ৰলৰ যিটো প্ৰচেছ হয় সেইটো আমি ইয়াত যিখন চাৰ্ট আমি দেখিছোঁ সেই চাৰ্টখনত দিয়া এই কথাখিনিৰে আমি মনত ৰাখিব পাৰোঁ যে আমাৰ এক্সেছ মডিফায়াৰ বুলি ক'লে তাত তিনি ধৰণৰ এক্সেছ মডিফায়াৰ আছে প্ৰথমটো হ'ল পাব্লিক তাৰপিছত হ'ল প্ৰটেক্টেড আৰু তাৰপিছত হ'ল প্ৰাইভেট এতিয়া এটা ক্লাছৰ ভিতৰত থকা বিভিন্ন ডাটাখিনি সেইখিনি পাব্লিক হওক বা প্ৰটেক্টেড হওক বা প্ৰাইভেট হওক সেই গোটেই ডাটাখিনি সেই ক্লাছটোৰ ভিতৰত এক্সেছ কৰিব পাৰি কিন্তু আমি যেতিয়া সেই ক্লাছটোৰ পৰা ইনহেৰিট কৰি পেলাই এটা ডিৰাইভড ক্লাছ পাম তাত আমি যিখিনি প্ৰাইভেট বস্তু থাকিব বেছ ক্লাছটোৰ সেইখিনি আমি এক্সেছ কৰিব নোৱাৰোঁ তাত আমি প্ৰটেক্টেড বস্তুখিনি এক্সেছ কৰিব পাৰিম আৰু পাব্লিক বস্তুখিনি এক্সেছ কৰিব পাৰিম আকৌ যেতিয়া আমি এটা সম্পূৰ্ণ বেলেগ ক্লাছ ক্ৰিয়েট কৰিম বা বেলেগ এটা ফাংচনৰ পৰা আমি যেতিয়া এক্সেছ কৰিবলৈ চাম সেই বস্তুখিনি তেতিয়া আমি অকল পাব্লিক বস্তুখিনি এক্সেছ কৰিব পাৰিম আমি প্ৰটেক্টেড আৰু প্ৰাইভেট বস্তুখিনি বাহিৰৰ এটা ক্লাছ বা বাহিৰৰ এটা ফাংচনৰ পৰা আমি ডাইৰেক্টলি এক্সেছ কৰিব নোৱাৰোঁ এতিয়া নেক্সট হ'ল টাইপছ অফ ইনহেৰিটেন্স When deriving a class from a base class, the base class may be inherited through public, protected, or private inheritance.
while using different type of inheritance following rules are applied. আমি যেতিয়া এটা ক্লাছৰ পৰা বেলেগ এটা ক্লাছ ডিৰাইভ কৰোঁ বা ইনহেৰিট কৰোঁ তেতিয়া আমি পাব্লিক ইনহেৰিটেন্স বা প্ৰটেক্টেড ইনহেৰিটেন্স বা প্ৰাইভেট ইনহেৰিটেন্স এই তিনিটাৰ ভিতৰত এটা ইনহেৰিটেন্স মেথড ব্যৱহাৰ কৰিব লাগে। এতিয়া আমি যেতিয়া পাব্লিক ইনহেৰিটেন্স ব্যৱহাৰ কৰোঁ তেতিয়া যেটো বেস ক্লাছ থাকিব বেস ক্লাছটোত থকা পাব্লিক মেম্বাৰখিনি যেটো আমাৰ ডিৰাইভ ক্লাছ হ'ব তাতো পাব্লিক মেম্বাৰে হৈ থাকিব। যিখিনি প্ৰটেক্টেড থাকিব বেস ক্লাছটোত সেইখিনিও আমাৰ ডিৰাইভ ক্লাছটোত প্ৰটেক্টেড হৈ থাকিব আৰু যিখিনি প্ৰাইভেট মেম্বাৰ থাকিব বেস ক্লাছটোৰ সেইখিনি আমি যেটো ডিৰাইভ ক্লাছ হ'ব তাৰ পৰা ডাইৰেক্টলি এক্সেছ কৰিব নোৱাৰো। যদি আমি এক্সেছ কৰিব লাগে তেনেহলে আমি সেই বেস ক্লাছটোত থকা বেলেগ মেথডৰ থ্ৰুৱেদি আমি সেই যেটো প্ৰাইভেট যেটো প্ৰপাৰ্টি থাকিব সেইটো এক্সেছ কৰিব পাৰিম। নেক্সট হল প্ৰটেক্টেড ইনহেৰিটেন্স। যেতিয়া আমি প্ৰটেক্টেড ইনহেৰিটেন্স ইউজ কৰোঁ তেতিয়া কি হয় যে বেস ক্লাছত যিখিনি প্ৰটেক্টেড বস্তু থাকে বা পাব্লিক বস্তু থাকে সেইখিনি ডিৰাইভ ক্লাছৰ প্ৰটেক্টেড মেম্বাৰত পৰিণত হয়। অৰ্থাৎ পাব্লিক খিনিও প্ৰটেক্টেড হৈ যাব ডিৰাইভ ক্লাছত আৰু যিখিনি প্ৰটেক্টেড থাকে সেইখিনিও আহি পেলাই প্ৰটেক্টেড হৈ যাব, বাকি প্ৰাইভেট খিনি আমি এক্সেছ কৰিব নোৱাৰো। আৰু যেতিয়া আমি প্ৰাইভেট ইনহেৰিটেন্স কৰোঁ তেতিয়া প্ৰাইভেট ইনহেৰিটেন্স কৰিলে বেস ক্লাছটোত থকা মেম্বাৰখিনি যেনেকুৱাই নহওক পাব্লিক হওক বা প্ৰটেক্টেড হওক বা প্ৰাইভেট হওক সেইখিনি ডিৰাইভ কৰাৰ পিছত যেটো ডিৰাইভ ক্লাছ হ'ব তাত সেই সকলোখিনি মেম্বাৰ প্ৰাইভেট মেম্বাৰ পৰিণত হ'ব। এতিয়া আমি ইনহেৰিটেন্সৰ এটা প্ৰেক্টিকেল এক্সাম্পল যদি চাওঁ আমি ইয়াত এটা আমি প্ৰগ্ৰেম ইয়াতে আমি লিখি থোৱা আছে। ইয়াত আমি প্ৰথমতে এটা ক্লাছ ক্ৰিয়েট কৰিছো যাৰ নামটো দিছো আমি বেংক একাউণ্ট। এই বেংক একাউণ্টৰ ভিতৰত আমি এটা ফ্লোট ডাটা ক্ৰিয়েট কৰিছো যাৰ নাম দিছো আমি বেলেন্স আৰু এটো আমি প্ৰটেক্টেড এক্সেছ মডিফায়াৰ ইউজ কৰিছো। প্ৰটেক্টেড বুলি আমি ডিফাইন কৰিছো যেটো বেলেন্স বুলি যেটো প্ৰপাৰ্টি আছে সেইটো প্ৰটেক্টেড হৈ আছে। আৰু ইয়াত দুটা পাব্লিক মেথড দিছো। প্ৰথমটো যেটো পাব্লিক মেথড আছে সেইটো হল ডিপোজিট আৰু সেকেন্ড যেটো পাব্লিক মেথড আছে সেইটো হল আৰবি নাম দিছো ৰিটাৰ্ণ বেলেন্স। অৰ্থাৎ আমি যেহেতু ইয়াত বেলেন্স যেটো প্ৰপাৰ্টি আছে সেইটো যেহেতু আমি প্ৰটেক্টেড বুলি ডিফাইন কৰিছো গতিকে আমি যেতিয়া বাহিৰৰ ক্লাছ এটাৰ পৰা বা বাহিৰৰ ফাংচন এটাৰ পৰা যেতিয়া আমি বেলেন্সটো এক্সেছ কৰিব লাগে তেতিয়া আমি ডাইৰেক্টলি এক্সেছ কৰিব নোৱাৰো। গতিকে আমি এটা পাব্লিক মেথডৰ জৰিয়তে আমি যেটো বেলেন্স আছে সেইটো এক্সেছ কৰিব পাৰিম যাৰ কাৰণে আমি ফ্লোট আৰবি এই ফাংচনটো ডিফাইন কৰিছো। অৰ্থাৎ এই ফাংচনটোৱে কি কৰিছে যে ৰিটাৰ্ণ বেলেন্স অৰ্থাৎ যেটো বেলেন্স বুলি প্ৰপাৰ্টি আছে সেইটো ৰিটাৰ্ণ কৰিছে। গতিকে এই পাব্লিক মেথডটো ইউজ কৰি আমি বাহিৰৰ ক্লাছ এটাৰ পৰা বা বাহিৰৰ ফাংচন এটাৰ পৰা এই বেলেন্স প্ৰপাৰ্টিটো এক্সেছ কৰিব পাৰিম। এতিয়া আমি নেক্সট কি কৰিছো যে আমি এই যেটো বেংক একাউণ্ট ক্লাছ আছিলে সেই ক্লাছটো ইনহেৰিট কৰিছো। ক্লাছ সেভিংস একাউণ্ট আমি সেভিংস একাউণ্ট বুলি এটা নতুন ক্লাছ ক্ৰিয়েট কৰিছো য'ত আমি এই বেংক একাউণ্টটো ইনহেৰিট কৰিছো আৰু ইনহেৰিট কৰোতে আমি পাব্লিক ইনহেৰিটেন্স ইউজ কৰিছো। এটো হল ইনহেৰিট কৰা যেটো সিনট্যাক্স হয় এটো এনেদৰে লিখা হয়। আৰু ইয়াৰ পিছত আমি যেটো সেভিংস একাউণ্ট ক্ৰিয়েট কৰিছো তাত আমি মাত্ৰ দুটা বস্তু ইনক্লুড কৰিছো। এটা হল ইন্টিজাৰ যাৰ নাম দিছো আমি মেক্স ডাব্লিউ। এইটোৱে আমাক কি বুজাইছে যে সেভিংস একাউণ্টত আমি এটা মেক্সিমাম নাম্বাৰ অফ উইথড্ৰল লিমিট এটা আমি ডিফাইন কৰিছো যাক আমি মেক্স ডাব্লিউ বুলি দিছো। এইটো এটা এক্সট্ৰা ফিচাৰ আমি এড কৰিছো সেভিংস একাউণ্টত। যেটো বেংক একাউণ্ট বুলি ক'লে তাৰ জেনেৰেলাইজড প্ৰপাৰ্টি এটো নহয় কেৱল সেভিংস একাউণ্টৰ এটো প্ৰপাৰ্টি থাকিব। গতিকে আমি সেভিংস একাউণ্টত এই প্ৰপাৰ্টিটো এড কৰিছো। আৰু যেহেতু আমি বেংক একাউণ্টটো ইনহেৰিট কৰিছো গতিকে বেংক একাউণ্টত যিখিনি প্ৰপাৰ্টি আছে সেইখিনি অটোমেটিক্যালি ইনহেৰিট হৈ পেলাই আমাৰ যেটো সেভিংস একাউণ্ট আছে তালৈ গুচি আহিছে। পুনৰ আমি সেভিংস একাউণ্টত আৰু এটা মেথড আমি ইয়াত ডিফাইন কৰিছো যেটোৰ নাম দিছো আমি set b। এই set b মেথডটোৰ জৰিয়তে আমি কি কৰিব বিচাৰিছো যে আমি সেভিংস একাউণ্টত ইনিশিয়েল এটা বেলেন্সৰ এমাউন্ট আমি সেট কৰি দিব পাৰো এই ফাংচনটো ইউজ কৰি। এতিয়া এই গোটেই প্ৰগ্ৰামটো মেইন ফাংচনত আমি এটা নতুন সেভিংস একাউণ্ট ক্ৰিয়েট কৰিছো S1 ৰ আমি মেক্সিমাম নাম্বাৰ অফ উইথড্ৰল লিমিট সেট কৰি দিছো 3 বুলি। তাৰ পিছত set b ইউজ কৰি আমি ইনিশিয়েল বেলেন্স এমাউন্ট এটা ক্ৰিয়েট কৰিছো 1000 rupees আৰু তাৰ পিছত ডিপোজিট কৰিছো আমি 1000।
এতিয়া কথাটো হ'ল যে S1 max w তাৰপিছত S1 set b এইকেইটা বস্তু আমাৰ সেভিংস একাউন্টৰ ভিতৰত আমি ডিফাইন কৰিছো, কিন্তু যেটো ডিপোজিট ফাংচন আছে, ডিপোজিট ফাংচনটো আমি সেভিংস একাউন্টত আমি ডিফাইন কৰা নাই, আমি ওপৰৰ বেংক একাউন্টত ডিফাইন কৰিছো, কিন্তু যেহেতু আমি ইনহেৰিট কৰিছো বস্তুখিনি, গতিকে ডিপোজিট ফাংচনটো অটোমেটিক্যালি আমাৰ সেভিংস একাউন্টলৈ আহি গৈছে। গতিকে আমি সেভিংস একাউন্ট ইউজ কৰি যেটো S1 অবজেক্ট ক্ৰিয়েট কৰিছো, তাতে আমি ডিপোজিট ফাংচনটো ইউজ কৰিব পাৰিম। এতিয়া আমি আউটপুটৰ কাৰণে সেভিংস একাউন্ট বেলেন্স বুলি দি S1 RB বুলি আমি যেটো ওপৰত বেংক একাউন্টত যেটো ফাংচন আমি ডিফাইন কৰিছিলো, হেতু আমি ইয়াত ইউজ কৰিছিলো বেলেন্সটো আউটপুট হিচাপে পাবলে, কাৰণ যেহেতু ইয়াৰ বেলেন্সটো প্ৰটেক্টেড হৈ আছে বেলেন্স প্ৰপাৰ্টিটো, গতিকে আমি বাহিৰৰ এটা ফাংচনৰ পৰা যেতিয়া আমি সেই বেলেন্সটো এক্সেস কৰিব লাগে, তেতিয়া আমি এটা পাব্লিক মেথড ইউজ কৰিব লাগিব, যেটো আমি RB এই ফাংচনটো ইউজ কৰিছো। আৰু এটো যদি আমি এতিয়া ৰান কৰো, ৰান কৰিলে আমি দেখা পাম যে সেভিংস একাউন্ট বেলেন্স 2000 আমাৰ আউটপুটটো আহি গৈছে। এতিয়া আমি ইয়াত আৰু দুটামান কথা চাব পাৰো এক্সপেৰিমেন্ট কৰি, যে আমি সেভিংস একাউন্টত আমি যেটো বেলেন্স বুলি প্ৰপাৰ্টি আছে আমাৰ যেটো বেংক একাউন্ট বেস ক্লাছটোৰ যেটো ফ্লোট বেলেন্স নামৰ প্ৰপাৰ্টি আছে, হেতু আমি ইয়াত এই set p ফাংচনটোত এক্সেস কৰিছো। যেহেতু এটো প্ৰটেক্টেড হৈ আছে বৰ্তমান, গতিকে আমি সেভিংস একাউন্ট এটা ডিৰাইভ ক্লাছৰ পৰা আমি বেস ক্লাছৰ এই প্ৰপাৰ্টিটো এক্সেস কৰিব পাৰিছো। কিন্তু আমি যদি এটো এটা প্ৰাইভেট কৰি দিও, তেতিয়া কি হয় আমি চাব পাৰো। আমি যদি প্ৰাইভেট কৰি দিও আৰু আমি যদি এতিয়া কম্পাইল কৰো, তেনেহলে আমি দেখা পাম যে এই লাইনটোত আমাৰ এৰৰ আহিছে, অৰ্থাৎ আমি যেতিয়া এটো প্ৰাইভেট কৰি দিম, যেতিয়া বেস ক্লাছৰ আমি বেলেন্স প্ৰপাৰ্টিটো প্ৰাইভেট কৰি দিম, তেতিয়া আমি ডিৰাইভড ক্লাছৰ পৰা সেই প্ৰপাৰ্টিটো আমি এক্সেস কৰিব নোৱাৰো। গতিকে এইখিনি হল আমাৰ ইনহেৰিটেন্স আৰু যিখিনি এক্সেস মডিফায়াৰ ইউজ, সেইখিনি কথা আমি এই গোটেই কথাখিনিৰ পৰা এই গোটেই এক্সাম্পলটোৰ পৰা গম পাইছো। গতিকে আজিৰ ভিডিঅ'টোত ইমানখিনি। আজি যিখিনি বস্তু আলোচনা কৰা হ'ল তাৰ নোটছখিনি আমাৰ ৱেবছাইটত পোৱা যাব। ৱেবছাইটৰ লিংক তলৰ ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব। আৰু তোমালোকৰ যদি কিবা সুধিব লগা আছে, যদি কিবা কুৱেশ্যন আছে, তেনেহলে কমেন্ট সেকশ্যনত গৈ সুধিব পাৰা। গতিকে আজিলৈ ইমানতে সামৰিছো। ধন্যবাদ।